নাথাকে মাতটো যে ইমান গপচ চন্দ্ৰিকাই ধনীক নিৰ্দোষী বুলি ভাবিছা যদি নহলে কাৰোবাকতো দোষী বুলি ভাবিব লাগিব ভাবিছে তাই আৰু কিমান মিছা ক'ব আপুনি ছাৰ চন্দ্ৰী তুমি এনেকৈ কিয় কৈছা মইতো আপুনিয়ে মোক ফোন কৰি কোৱা নাছিলে জানো বৰ্তাৰ 12 বছৰ জেল হোৱা বুলি কি কৈছিলে এইটো কওকহে ছাৰক মই মামা ছাৰক নুসুধাকে একো নকওঁ চৰি হা বাৰে বাৰে আপোনাৰ পৰা ঠগ খোৱাৰ পিছতো আপোনাকে গৈ বিশ্বাস কৰো আৰু আপোনাক কোনো দিনেই মই বিশ্বাস নকৰো দেউতা ভাল খবৰ এটা আছে কি ভাল কাইলৈ বোলে ধনীকাই জামিন হব কি কেতিয়াবা এই মন্ত্ৰৰ কথা ভাবিবিচোন এবাৰ জানো ধনীকাই জেলত যোৱাৰ পৰাই তই ভালদৰে একো খোৱা নাই ময়ো খাইছো বুলি নাভাবিবি পাৰিলে কথাবোৰ কবি মোৰ লগত সুখবোৰ ভগাব নোৱাৰিলে কি হল দুখবোৰ কিন্তু ভগাব পাৰিবি সহ্য কৰিব পাৰিবা পাৰিব লাগিব তেনেহলে কোৱা মই তোমাৰ কাৰণে কি কৰিব লাগিব বৰ্তাৰ জামিনৰ বাবে সকলোবোৰ কাম আপুনি মোক কৰি দিব লাগে গোটেইবোৰ পাৰিবনে আপুনি মোক এইখিনি সহায় কৰিব পাৰিবনে ছাৰ নেখাওঁ ল বুলি কৈছো নহয় কোন কি বুজাব বিচাৰিছ তই মোৰ বাবে কষ্ট পাবলগীয়া হৈছে এইকাৰণে তই মই বনোৱা চাহ নেখাওঁ কিনো কৰো মই খাবলৈ মন নাই কাৰণেহে কৈছো ডিউটিৰ পৰা আহি সদায় তই এইটো সময়ত চাহ খাওঁ আজি কিয় তোৰ মন নোযোৱা হ'ল মই চান্দিনীৰ পৰা তোক আঁতৰি থাকিবলৈ কোৱাৰ বাবে মন নোযোৱা হোৱা নাই জানো তই ভুল বুজিছ ভুল মই বুজা নাই তই বুজিছ মই তোৰ ভালৰ কাৰণে চান্দিনীৰ পৰা আঁতৰি থাকিবলৈ কোৱা নাই মন চান্দিনী আৰু সিহঁতৰ ঘৰখনৰ ভালৰ কাৰণে আঁতৰি থাকিবলৈ কৈছো চাহ শুন চান্দিনী এতিয়া মনৰ পত্নী সমাজে স্বীকৃতি দিয়া ঘৰখনে স্বীকৃতি দিয়া কাৰোবাৰ ভাল কৰিবলৈ গৈ তই মন আৰু চান্দিনীৰ জীৱনটো যে ধ্বংস কৰিবলৈ ওলাইছ সেইটো কথা তই বুজি পোৱা নাই নে মই সকলো বুজো কিন্তু চান্দিনী নিজে আহি মোক কেতিয়াবা মানুহৰ মূৰত বেলেগক ভাল কৰাটো সুখ সোমায় কিন্তু বেলেগৰ পোকে যেতিয়া নিজৰ জীৱনটো ধ্বংস কৰে সেইটো ধ্বংস হোৱাৰ পিছতহে গম পায় মই জীয়াই থকালৈকে তোক সেই ভুল কৰিব নিদিওঁ মই বাধা দিয়াৰ বাবে চাহ কিয় দিনৰ দিনটো যদি তই ভাতো নেখাওঁ তথাপি মোৰ সিদ্ধান্ত সলনি নহয় মনটো যদি সলনি কৰিব পাৰ ভাবি মই কেনেকৈ বুজাম প্ৰতিবাৰৰ দৰে চান্দিনী এইবাৰো মোৰ কাক কেনেকৈ কম যে মোৰ মূৰত তোমাৰ শপত আছে কি কৰিছে আপুনি এৰি দিয়ক এৰিব লাগে তোক হা বাৰে বাৰে পুলিচৰ আগত কি কৈ ফুৰিছ চিনি পোৱা নাই মই কোন এই নিজৰ ভাগিনক মৰা মানুহ মই তই কোন কথা হা প্লিজ এৰি দিয়ক মোক এৰিব লাগে তোক হা এইবোৰ কথা পুলিচক বাৰে বাৰে কিয় কৈ আছিলি কবি আৰু হা
কাম কৰা নাই তোক যদি ইয়াত মাৰি পেলাই থৈও যাওঁ কোনো একো উংঘামেই নাপাব এতিয়াও কৈছো আপুনি ভাল কাম কৰা নাই ইয়াৰ দেখোন কথাই নকমে মামা ছাৰ মই টাইমত পালো বুলিহে ডাক্তৰ ছাৰ নহলতো আজি আপোনাৰ বেকগ্ৰাউণ্ডটো চাফাই হৈ গ'ল মইতো নেপায় কিন্তু পৰন্তু তইতো মইতো এই জাতীয় শব্দবোৰ এনেকুৱা এটা পৰিৱেশত লগাব নাপায় আজি আপোনাৰ কিবা এটা হোৱা হলে আপোনাৰ পৰিয়ালটো কোনে চালে হয় পুলিচে জানো আপোনাৰ পৰিয়ালটোক চিকিউৰিটি দিব যাব নেযায় গতিকে আপুনি আপোনাৰ পৰিয়ালটোৰ চিন্তা নিজেই কৰিব লাগিব বুজিছে নহয় নুবুজে একো মাৰিয়ে পেলাও নেকি মামা ছাৰ ৰ'ব মই বুজিছো আৰু পুলিচক একো নকম জানো আপুনি বুজিব যে ইমান পঢ়া শুনা এনেই কৰিছে নেকি আপুনি বুজিলে চাৰিওফালৰ পৰা আপোনাৰে ভাল মুখ বন্ধ ৰখাৰ বিনিময় পাব আপুনি যিমান বিচাৰে তুমি দাদাক ভুল বুজি চাব আমাক নোকোৱাকৈ ধনী জামিনৰ ব্যৱস্থা কৰিবলৈ দাদা কিয় যাব যাব মনৰ কাৰণে তেওঁ সকলো কৰিব পাৰে তুমি ভুলকৈ ভাবিছা মই নিজে জামিনৰ ব্যৱস্থা কৰিবলৈ গৈছে উকিলক লগ ধৰি তুমিতো নিজে জানা এইবিলাক কথা বহুত কথা নজনাকৈও আছে মোৰ বৌ তেখেতে যদি ধনীৰ জামিন কৰোৱা নাই তেন্তে উকিলক মাতি আনি ডিনাৰ কৰোৱা কথাটো কিয় কলে উকিলক মতা কথাটো মনেহে কব লাগিছিলে তুমি মন আৰু দাদাক পোৱা কিমান বছৰ হ'ল 22 বছৰ 20 বছৰ এই 20 বছৰতো তুমি দাদা আৰু মনক বুজি নাপালা মনকতো তুমি ভালকৈ জানা সি ঘৰলৈ কেতিয়াবা আলহী মাতি অনা তুমি দেখিছা সি নাজানেই সেইকাৰণে দাদাই তাক উকিলজনক মাতি অনাৰ কথা কৈছে তাতে তুমি এওঁ বুজাই একো লাভ নাই এওঁ কেৱল নিজৰটোহে বুজে ঠিক আছে বাৰু মই অকল নিজৰটো বুজি পাওঁ কিন্তু আপুনিতো আনৰো বুজি পায় কওকচোন মই কি বিচাৰো চন্দ্ৰিকা বেয়া নাপাবা তোমাক আজি মই কথা কেইটামান কম হয়তো কব নালাগে কিন্তু মই তোমাক কম হীৰা প্লিজ মই কি দিলে আপুনি মোক গোটেই জীৱনটো আপুনি কব এই ঘৰ দিছো টকা দিছো একো নালাগে মোক একো নালাগে মোক মাথো নিজৰ এটা সন্তান লাগিছিল পাৰিবনে বাৰু আপুনি তুমি পাগলী হৈছা পাগলী হৈছো মই পাগলী হৈছো ময়ো এজনী মাইকী মানুহ মোৰো মা হোৱাৰ এটা সপোন আছিল কিন্তু মনৰ কাৰণে মই সকলো সপোন বাদ দিলো আৰু আপুনি কৈছে মই মোৰ নিজৰ স্বাৰ্থৰ আগত কাৰো কথাই চিন্তা নকৰো মোক একো নালাগে কব মোক একো নালাগে কব মই জানো মই কি কোনোবাই ভাল বুলি কলে মই অহংকাৰত ফুলি নাযাওঁ আৰু বেয়া বুলি কলেও মই বেয়া নাপাওঁ মই আজিলৈকে বুজি নাপালো তই বৌক সময় দে দাদা কথাবোৰ শ্বেয়াৰ কৰ বৌৰ লগত মইতো যিমান পাৰো তেওঁৰ লগত কথাবিলাক শ্বেয়াৰ কৰিবলৈ বিচাৰো তেওঁহে উল্টাকে বুজে বৌ কিবা এটা ডাঙৰ অশান্তিত ভুগি আছে নহলে কোনো মানুহে প্ৰত্যেকটো কথা নিগেটিভলি নলয় মই বুজিছো কি নাৰ্ছিং হোমৰ ডক্টৰজনক তেনেকে ভাবুকি দিয়া কোনোবাই দেখিলে এতিয়া ছোৱালী কি হ'ল জুচ গ্লাছ আনিছো খাই ল নাখাওঁ চা ছোৱালী অকৰামি নেদেখাবি খাই ল মই এইবিলাক জুচ চুচ নাখাওঁ কিয় বেয়া পাওঁ ৰাতি এইবিলাক খোৱা মাৰিবলৈ আহিছ মোক এনেও এইবিলাক নাখাওঁ কিয় বস্তিৰে লৈ যাওঁতে দেখোন তই খাইছিলি খা এনেকে জোৰ দি নাথাকিবিচোন নিজে খাই থাক মোৰ খাবলৈ মন নাই চা ছোৱালী লাষ্ট টাইম সুধিছো খাবিনে কৈছো লাষ্ট টাইম নাখাওঁ যা
পেলাই দিলি নেকি? নহ'লে কি তোৰ আগত লৈ নাচি থাকিব লাগে? আৰে মই নাখাওঁ কি হ'ল? তইতো খাব পাৰ। চা ছোৱালী, এইবোৰ বস্তু মই আগতো খোৱা নাছিলো, এতিয়াও নাখাওঁ। চাওঁ এইপিনে যা, এইপিনে যা। কিবা খালি? কি কাম কৰিছে আপুনি এইবোৰ? এইটো কথা যদি সি ছাৰক কয় তেন্তে কি হ'ব তই ভাবি চাইছেনে? চাওক, মই যিমান পাৰো মিলাবলৈ চেষ্টা কৰিছো। আপুনি নিজাকৈ কিবা কৰি মোক জামেলাত নেপেলাবচোন। মই বুজিছো, কিন্তু নাৰ্ছিং হোমৰ ডক্টৰজনক তেনেকে ভাবুকি দিয়া কোনোবাই দেখিলে তেতিয়া বিয়ালৈ কিয় নাযাম? যাম। নিজৰ জেঠাই ছোৱালীৰ বিয়া, ককায়েকটো হৈ মই নেযাম নে? যামেই। তুমি মুনুক কবা কথাটো। অ'কে। কাৰ বিয়া হয় দাস? মোৰ জেঠাই ছোৱালী ছাৰ। ঘৰ ক'ত? ঘৰ হেৰিয়াত শুৱালকুছি। জেঠাইকৰ ঘৰৰ কথা ইমান ভাবিব লগা হ'ল যে? নহয় মানে আপুনি হঠাৎ সুধিলে যে। কথাটো অৱশ্য হয়, হঠাৎ সুধিলে মানুহৰ ক'বলৈ অলপ দিগদাৰ হয়ে। আচ্ছা বাদ দিয়ক, মোক এটা কথা কওকচোন আপুনি। কওকচোন ছাৰ। নাৰ্ছিং হোমৰ কেছটো ডক্টৰজন দোষী নে মামা? ডাক্তৰজন ছাৰ বৰ জালিয়া বস্তু। তাৰ কথা মই বহুত উলিয়াই থৈছো। ক্ৰাইম ৰেকৰ্ডো আছে। তলে তলে দেখোন বহুত কাম কৰিছেহে। ডিউটিটো কৰিবই লাগিব ছাৰ। ভাল কথা। দিয়ক, ৰেকৰ্ডখিনি দিয়ক। কিহৰ ৰেকৰ্ড ছাৰ? এই মাত্ৰ ক'লে দেখোন ডাক্তৰৰ ক্ৰাইম ৰেকৰ্ড আপোনাৰ হাতত আছে। চাওঁ দিয়ক। আৰু হৈ আছে যে নিদিয়ক কিয়? হাজৰিকা দা। ছাৰ, দাসে ৰেকৰ্ড অলপ দিব। আপুনি ৰেকৰ্ড ৰাখি দিবচোন। এইটো সংক্ৰান্তত কি ৰেকৰ্ড ছাৰ? ডাক্তৰ বৰা বোলে ডাঙৰ ক্ৰিমিনেল। আমাৰ দাসৰ হাতত ৰেকৰ্ড আছে। কি কয় ছাৰ? আমাৰ দাস ছাৰে দেখোন তলে তলে বহুত কাম কৰিছে। তাকে মই কৈছো। দাস, হাজৰিকা দাৰ হাতত ৰেকৰ্ডখিনি দি দিব, মই চাম। ৰেকৰ্ড মানে ছাৰ মোৰ হাতত বৰ্তমান তেনেকুৱা ৰেকৰ্ড নাই। আপোনাৰ হাতত নাই মানে ক'ত আছে? মানে ছাৰ হেৰি মানে ভণ্টি, তই সঁচা কথাবোৰ জনাৰ পিছতো অভাৰ ৰিয়েক্ট কৰিছ নেকি? মুখৰ দৰে কথা নকবি দাদা। দাস, হাজৰিকা দাৰ হাতত ৰেকৰ্ডখিনি দি দিব, মই চাম। ৰেকৰ্ড মানে ছাৰ মোৰ হাতত বৰ্তমান তেনেকুৱা ৰেকৰ্ড নাই। আপোনাৰ হাতত নাই মানে ক'ত আছে? মানে ছাৰ হেৰি মানে এইটো সংক্ৰান্তত ন কইনাৰ নিচিনাকৈ কি হেৰিকে আছে? দিয়ক ৰেকৰ্ডবোৰ দিয়ক। আচলতে ছাৰ মানে মই সন্দেহে কৰিছো। সন্দেহে কৰিছো মানে? ডাক্তৰটোক মোৰ ক্ৰিমিনেল লাগি আছে। তাৰ ক্ৰাইম ৰেকৰ্ড থাকিব যে সেইটো খাটাং। আচ্ছা দাস, আমি পুলিচ, আমি অনলাইন মাৰ্কেটাৰৰ কুৰিয়াৰ বয় নহয়। যে ভিতৰৰ প্ৰডাক্টটো ভাল নে বেয়া আমি তাৰ সন্দেহত থাকিম। কথা কোৱাৰ আগতে এবাৰ ভাবি চাব। ছাৰে কল্পনা শক্তিটো বেছিকে ব্যৱহাৰ কৰিলে, সেইকাৰণে এনেকুৱা হ'ল, নহয়নে ছাৰ? ভণ্টি, তই সঁচা কথাবোৰ জনাৰ পিছতো অভাৰ ৰিয়েক্ট কৰিছ নেকি? মুখৰ দৰে কথা নকবি দাদা। ধনীয়ে এইখন ঘৰলৈ অহাটো যদি মই নৰ্মেলি মানি লওঁ, সকলোৱে আমাৰ ওপৰতে সন্দেহ নকৰিব। ধনীক এইখন ঘৰৰ পৰা খেদি পঠাবলৈ এটা চান্স পাইছো, আৰু এই চান্সটো এৰি দিয়াটো আমাৰে মুখামি নহব জানো? কেনেবাকে যদি ধনীক এইখন ঘৰৰ পৰা উলিয়াই আমি বস্তিলৈ পঠিয়াব পাৰো, তেন্তে চান্দিনীৰো তাৰ লগতেই যাব। কালি খবৰ তই একদম ঠিক কথাই কৈছ। কিন্তু এতিয়া বিপৰীত হৈ যদি এতিয়া বিপৰীত মানে ধনীৰ লগত চান্দিনী নগৈ যদি মন গুচি যায়, তেন্তে এই কথাটো চিন্তা নকৰো মই। কেনেবাকে যদি মন এইখন ঘৰ এৰি আগৰ দৰে গুচি যায়, তেন্তে মই এইটো প্ৰপাৰ্টিৰ পৰা তাক একেবাৰে ছেপাৰেট কৰি দিম।
ইমান সহজ নে? মনৰ প্ৰতি জোঁৱাইৰ কিমান মৰম সেয়া তই অনুমানেই কৰিব পৰা নাই। আৰে জোঁৱাই নিজকে শেষ কৰি দিব, কিন্তু মনৰ কেতিয়াও বেয়া হোৱাটো নিবিচাৰে। য'ত মৰম থাকে তাত অভিমানো থাকে। মনৰ প্ৰতি থকা মৰমকে মই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম। মৰমক ঘৃণালৈ কনভাৰ্ট কৰি দিম। মা কালিৰ শপত, কেনেকৈ ক না? জোঁৱাই কিবা টেনচনত থকা যেন লাগিছে। নাই, এনেই কিবা এটা চিন্তা কৰি আছিলো। এনেই ভবা কথাটো মোৰ লগত শ্বেয়াৰ কৰিব নোৱাৰি নেকি? তোমাৰ লগত শ্বেয়াৰ কৰিলে তুমি জানো সলিউশ্যন দিব পাৰিবা? সলিউশ্যন দিব নোৱাৰিলেও কিবা এটা ছল্ভ কৰিবলৈ চেষ্টাটো কৰিব পাৰো। ৰাইট, কওক কি হৈছে? মই মন আৰু চান্দিনীৰ সম্পৰ্কটোলৈ চিন্তিত হৈছো। দুয়োটাই দিনক দিনে ইটোৰ পৰা সিটো আঁতৰি যোৱা যেন লাগিছে। এইটোতো হ'বই। চান্দিনী এনেও আমাৰ যোগ্য নহয়। তুমি সদায় চান্দিনীৰ বেয়া কথাটোৱে কিয় ভাবি থাকা বাৰু? তাইক বুজিবলৈ চেষ্টা কৰা। যেদিনাই তাইক তুমি বুজি উঠিবা সেইদিনাই তুমি এই চান্দিনীৰ সমান ভাল ছোৱালী ক'তোৱেই নাপাবা। এবাৰ মনৰ মাক হৈ মনলৈ চোৱাচোন। ধনীৰ জামিনৰ বাবে সি দিন ৰাত একাকাৰ কৰি ঘূৰি ফুৰিছে। চান্দিনীও নিজাকে ঘূৰি ফুৰিছে, মনৰ লগ লোৱা নাই। কিয়? মই কেনেকে জানিম? সেইটো তাহাঁতৰ নিজৰ ডিচিজন। মই যদি কওঁ নিজৰ ডিচিশ্যন নহয়, কলৈ যা তই? কাম আছে।